লাঞ্চত খালোঁ আজি এটা অক্টোপাছটোতো কেনেকৈ বনালোঁ আপোনালোককো অকণমান দেখাব বিচাৰিছোঁ। বজাৰত ৰেষ্টুৰেণ্টত বিকা অক্টোপাছটো আজি ঘৰতে আনি বনাই খালোঁ। হেল্ল' গাইজ, এটা নিউ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোবোৰ ভালে আছে। আজি বনাব লৈছোঁ অক্টোপাছ। এইটো দেখিছে ন, অক্টোপাছটো ধুনীয়াকৈ চাফাকৈ ধুই লৈছোঁ গৰম পানী দি। তাৰপিছতে এইফালে হৈ গ'ল পিঁয়াজ পাত, বিন, মটৰ, এইটো জলকীয়া দুটা, ৰেড কালাৰটো আৰু গ্ৰীণ কালাৰ দুটা লৈ লৈছোঁ। আৰু এইটো আপোনাৰ ৰচুন আৰু আদাখিনি পিচি লৈছোঁ। এইফালে ধনিয়া, এইটো বিলাহী, এইখিনি গোটেইখিনি একেলগতে ঠিক কৰি লৈছোঁ। আৰু এইফালে মছলাখিনি চিনি পাইছে, গৰম মছলা গোটেইটো, গোটা মছলা কেইটামান দিছোঁ। তাৰপাছতে এইখিনি হৈ গ'ল মিক্স কৰি থৈছোঁ। পিঁয়াজ পাত, বিলাহী গোটেইবোৰ একেলগতে পিঁয়াজ চব মিক্স কৰি লৈছোঁ। সেইখিনি বেলেগ এটা ষ্টাইলত দিম ধুনীয়াকৈ। আৰু ইয়াত মই খুন্দি থৈছোঁ এয়াচোন জালুক খুন্দি থৈছোঁ। এইটো অক্টোপাছটো গৰম পানীত দিব লৈছোঁ। এইটো দেখিছোঁ ন কেনেকৈ জেলি টাইপ হৈ আছে। সেইটো কাৰণে মানে ইয়াত গৰম পানী যদি আপুনি দি দিয়ে তেতিয়া অকণমান হাৰ্ড হৈ যাব বস্তুটো। আপুনি কাটিবৰ কাৰণে দিগদাৰ ভাল হ'ব তেতিয়া, নহ'লে জেলি টাইপ হৈ থাকিলে ভাল নহয় যে। বেছি দেৰি দিব নালাগে, গৰম পানীত অকণমান দি। মই গৰম পানীটো পূৰা উতলাই লৈছোঁ। উতলাই কিনে গৰম পানীটো তেতিয়া দি দিছোঁ আপোনালোকে। এইটো দেখিছে আপুনি, প্ৰথমে দিওঁতে একদম জেলি টাইপ আছিলে ন, এতিয়া দেখিছে মই ধুনীয়াকৈ প্ৰথম হৈ গৈছে। বইল কৰিলে অকণমান নিমখ দি দিওঁ আপোনাক। নিমখটো ইয়াৰ ভিতৰত সোমাই যাব, তেতিয়া টেষ্টটো ভাল লাগিব। বইল কৰা হৈ গ'ল। এতিয়া মই এইটো এতিয়া কিনে কাটিং কৰি লওঁ। এতিয়া হাৰ্ড হ'ব দেখিছেনে, আপুনি দিয়াৰ নিচিনা হ'ব মানে হাৰ্ড হ'ব দেখিছে। অকণমান নিমখ দিছোঁ, অকণমান চেনি দি দিছোঁ। চেনি দিলে মানে অকণমান এই চেনিটোৰ পৰা ৰঙা ফ্লেভাৰটো খুব ধুনীয়াকৈ আহে। আৰু প্ৰথমতে মই এই অক্টোপাছখিনি অকণমান দেৰি ভাজি ল'ম। এইটো চব চেনিটো ৰঙা হৈছে দেখিছেনে, এই চেনিটো ৰঙা হৈ আছে। ৰঙা হ'লে এই অক্টোপাছখিনি দি দিম। অকণমান দেৰি ভাজি ল'ব লাগিব। অকণমান ৰচুনটো অকণমান পিঁয়াজ দি দিছোঁ ইয়াত, ৰচুন অকণমান বাকী আকৌ দিম বাৰু। ইয়াত অকণমান ফ্লেভাৰটো সোমাবৰ কাৰণে ৰচুনটো দি দিছোঁ। এইখিনি এটা ৰঙাকৈ অকণমান দেৰি ভাজি দিম। এইখিনি ৰঙা হৈ গ'ল। ৰঙা হোৱাৰ পিছত মই এইখিনি উলিয়াই লৈছোঁ। গোটা জিৰা, ধনিয়া আৰু আজৱাইন এইকেইটা গোটাকৈ দিছোঁ। তাৰপিছতে জলকীয়া এইখিনি মছলাখিনি হৈ গ'ল। তাৰপাছতে এইখিনি মিক্স কৰি থৈছিলোঁ যে বিলাহী কুটিলোঁ, একেলগতে এইখিনি পিঁয়াজখিনি এইখিনি এইখিনিতে ভাজি লওঁ। আৰু এতিয়া মছলাখিনি দি দিছোঁ। লাল মিৰ্চ অকণমান দিছোঁ। আৰু এইটো মছলাটো মই নিজে ঘৰত বনাওঁ, সেইটো দিছোঁ। আৰু অলপ হালধি পাউডাৰ দি দিছোঁ। ধুনীয়াকৈ ভাজি থাকিম। ভাজি থকাৰ পিছতে অকণমান দেৰি পিছত আৰু এইখিনি যেতিয়া অকণমান ভালকৈ ভজা হ'ব, তাৰপিছতে অক্টোপাছটো ইয়াতে দি দিম। গেছটো কিন্তু আপোনালোকে সদায় অকণমান কম কৰি ৰাখিব দেই, নহ'লে জ্বলি যোৱাৰ চান্স খুব বেছি থাকে। আৰু অলৰেডি তেলটো গৰম হৈ আছিল ন, পিঁয়াজ চিয়াজটো বনাবৰ কাৰণে এইখিনি সিজিব লাগিব যে ভালকৈ, সেইটো কাৰণে অকণমান গৰম কৰিব। বেছি অকণমান গৰম হ'লে হ'ব, মানে গেছটোকে কমাই ৰাখিব, নহ'লে তলৰ পৰা জ্বলি আহিব। এইখিনি দেখিছেনে, ইমানটো পৰিমাণে সিজাব আৰু। তাৰপিছতে এতিয়া এই অক্টোপাছখিনি ভাজি থৈছিলোঁ যে ইয়াত দি দিব। পাতটো থৈ দিছিলোঁ, সেই পিঁয়াজ পাতটো ওপৰত অকণমান দি দিছোঁ। ধনিয়াটো অকণমান দেৰিকৈ দিম। অকণমান দেৰি অক্টোপাছটো ইয়াৰ লগত থ'বলৈ দিছোঁ। অকণমান ঢাকনখন মাৰি থৈ দিম। ৰেডি হৈ গ'ল। মই লাষ্টত অকণমান ইয়াতে জালুকখিনি থৈছিলোঁ যে সেই জালুকখিনি দি দিছোঁ। আৰু অকণমান ধনিয়া দি দিছোঁ। ৰেডি হৈ গ'ল এতিয়া। এফালে চব মোৰ থালখন ৰেডি হৈ গ'ল। এয়া হৈ গ'ল অক্টোপাছ।
আৰু লোকেল চিকেনৰ লগত লাই পাত বনাইছোঁ আৰু অকণমান এইফালে দাইল। আজি মানে এয়া হৈ গ'ল আমাৰ লাঞ্চৰ থালি ৰেডি হৈ গ'ল অক্টোপাছৰ লগত। এতিয়া পিছে মই এনজয় কৰোঁ অক্টোপাছৰ লগত লাঞ্চৰ থালি, আৰু আপোনালোকে ভিডিঅ'টো চাই এনজয় কৰক। আৰু যদি ভাল লাগিলে কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আকৌ এটা নিউ ব্লগৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই।